৬৪ জন পড়ুয়া, ৬টি শ্রেণী, শিক্ষক মাত্র ২ জন। একই সময় একসঙ্গে ৩টি ক্লাস করাচ্ছেন একজন শিক্ষক, আর একটি ক্লাসরুমেই ২টি শ্রেণীর পড়ুয়াদের পাঠদান করা হচ্ছে। শিক্ষকের অভাবে কার্যত লাটে উঠতে বসেছে পড়াশোনা। এই ছবি কলিয়াবরের শরীয়বাড়ি প্রাথমিক স্কুলের, এবং সেখানেই কিন্তু এই পরিস্থিতি। একই শ্রেণীকক্ষে ২টি শ্রেণীর ক্লাস হচ্ছে, এবং যেখানে ৬৪ জন পড়ুয়া রয়েছে সেখানে শিক্ষক মাত্র ২ জন, এবং একই সময় একসঙ্গে ৩টি ক্লাস করাচ্ছেন একজন শিক্ষক। আর কার্যত এই ছবিতে কার্যত পড়াশোনার যে মান, সেই মান যে কমছে, এবং একেবারে শিক্ষকের অভাবে এই স্কুলে পড়াশোনা লাটে উঠতে চলেছে, সেই আশঙ্কাই কিন্তু করা হচ্ছে। কলিয়াবরের শরীয়বাড়ি প্রাথমিক স্কুলের এই ছবি। স্কুলের পরিস্থিতি নিয়ে পঙ্কজ শইকীয়ার প্রতিবেদন রয়েছে, নজর রাখবো। হয়, এই মুহূৰ্তত মই কলিয়াবৰৰ ১ নং সৰিয়হবাৰী প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছো আৰু বিদ্যালয়খনত মাত্ৰ ২জন শিক্ষকে ৬টাকৈ শ্ৰেণীৰ যি পাঠদান, সেই পাঠদান চলাবলগীয়া হৈছে আৰু যথেষ্টখিনি তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। আমি পোনে পোনে দৃশ্যটো দেখুৱাইছো আৰু যিহেতু বিদ্যালয়খনত শিক্ষকৰ অভাৱ, সেইবাবে এটা শ্ৰেণীকোঠাতে দুটাকৈ শ্ৰেণীকোঠাৰ ছাত্ৰ ছাত্ৰীক বহুৱাই পেলাই তেওঁলোকে পাঠদান কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তেওঁলোকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছিলে যে তেওঁলোকক অতিৰিক্ত শিক্ষক দিয়ক, কিন্তু ইমানৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত তেওঁলোকে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিদ্যালয়ৰ যিগৰাকী সহ শিক্ষক, সেই সহ শিক্ষকগৰাকী আমাৰ লগত উপস্থিত আছে। পোনে পোনে কিছু কথা পাতিম। বিদ্যালয়খনত ৬টাকৈ শ্ৰেণী আছে, কিন্তু আপোনালোকৰ ২জন শিক্ষক, যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। বিশেষকে শ্ৰেণীৰ পাঠদান কাৰ্যটো বিশেষ পিছ পৰি যোৱা যায়। কাৰণ এটা ক্লাছক আপুনি মেনেজ কৰিবলৈ যাওঁতে, তাক পাঠদান কৰোঁতে ইটো ক্লাছৰ হাল্লা, তাৰোপৰি ইটো সৰু সৰু ল'ৰা ছোৱালী মাৰপিট কৰেই। গতিকে তেওঁলোকক চম্ভালোতে আমাৰ বহুতখিনি অসুবিধাৰ সৃষ্টি হয়। গতিকে শিক্ষকৰ প্ৰয়োজনীয়তা আছে। কিমানজন ছাত্ৰ ছাত্ৰী 64 জন আছে বৰ্তমান, আৰু টিচাৰ 2জনেই। পুনৰ দৃশ্য দেখুৱাম আমি যদি সম্ভৱ হয়। এইদৰে আচলতে বৰ্তমান যি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, সেই পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে। আৰু বিদ্যালয়টো যি আচলতে আৱাসগৃহ, সেই আৱাসগৃহখিনি নতুনকৈ নিৰ্মাণ কৰা হৈছে যদিও ছাত্ৰ ছাত্ৰী একমাত্ৰ শিক্ষকৰ অভাৱ, ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ যি শিক্ষকৰ প্ৰয়োজন আছিলে, সেই প্ৰয়োজনৰ অভাৱৰ বাবে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। আৰু যাৰ ফলস্বৰূপে তেওঁলোকে কিন্তু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছে যে অতিৰিক্ত শিক্ষক দিব লাগে, কিন্তু তেওঁলোকৰ কথা কোনো ধৰণৰ বৰ্তমানেও গুৰুত্ব আৰোপ কৰা নাই, যাৰ ফলস্বৰূপে তেওঁলোকে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। আৰু এয়া হৈছে কলিয়াবৰৰ ১ নং সৰিয়হবাৰী যি প্ৰাথমিক বিদ্যালয়, সেই প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়ত পঢ়ে, তেনে ক্ষেত্ৰত যি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিব লাগিছিল, তেনেধৰণৰ কোনো গুৰুত্ব আৰোপ কৰা নাই, যাৰ ফলস্বৰূপে কিন্তু দিনক দিনে শিক্ষাৰ মানদণ্ড অনুন্নত হৈ আছে। আৰু তেওঁলোকে অনুৰোধ কৰিছে যে অতিৰিক্ত যি শিক্ষকৰ আৱশ্যক, সেই শিক্ষকৰ আৱশ্যক তেওঁলোকক অতি শীঘ্ৰে পূৰণ কৰক।